নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আৰু মোৰ পলাশ আছাম ইউটিউব চেনেলো যোনখন 1K ছাবস্ক্ৰাইবাৰ হৈছিলে, আৰু মই তাৰ পিছখন এটা ভিডিঅ' পোষ্ট ভবা নাছিলোঁ যে মণ্টু দাই মোৰ ভিডিঅ' চাব, লগতে এটা কমেণ্টো কৰি দিব। আৰু মই যিহেতু 1K ছাবস্ক্ৰাইবাৰ হ'ল পলাশ আছাম ইউটিউব চেনেলটো, এটা সৰু পৰিয়াল, তাৰপিছতে মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ আৰু লগতে অসম পুলিচৰ আপডেট দিছিলোঁ। আৰু মণ্টু ডিফেন্স আছাম তোমালোকে চিনি পোৱা নিশ্চয়, অসম পুলিচৰ আপডেট দিয়ে আৰু বিভিন্ন ধৰণৰ জব আপডেট দি থাকে। আৰু মণ্টু দাই মোৰ ভিডিঅ'টো চালে আৰু এটা কমেণ্ট কৰি দিলে, শুভেচ্ছা দিলে। আৰু তোমালোক ধন্যবাদ থাকিলে, বহুত সকলোৱে চিনি পায় আৰু বহুত ভাল লাগিলে। আৰু তোমালোক শুভেচ্ছা থাকিলে। আৰু লগতে অসম পুলিচৰ PSTৰ বাবে ৰানিঙৰ বাবে সকলোৱে প্ৰেক্টিছ কৰি আছে, কষ্ট কৰি আছে, এক্সিলেণ্ট লং জাম্প মাৰি আছে, এক্সিলেণ্ট চিন আপ মাৰি আছে। আৰু কামাণ্ডোৰ বাবে সকলোৱে প্ৰেক্টিছ কৰি 100 মিটাৰ প্ৰেক্টিছ কৰিম, যোনটো পিছফালে টায়াৰটো থাকিব আৰু লগতে কঁকালত মানে বান্ধি পেলাই ৰানিং কৰিম 100 মিটাৰ। আৰু ব'লা মই চাইকেলৰ পৰা আৰম্ভ কৰোঁ। আমাৰ এইফালে যিহেতু টোলগেটখন ইফালে খুলি দিলে, ৰহা টোলগেট, আৰু আমাৰ গাঁৱৰফালে বহুত গাড়ী অহা যোৱা কৰে। আৰু আমি গৈ আছোঁ বিশালে মই খাইগত। আৰু তোমালোকে নিশ্চয় গম পাইছা, আজি টায়াৰ এটা লৈ আহিম, গাড়ীৰ টায়াৰ এটা পিছফালে লৈ পেলাই ৰানিং কৰিলে ৰানিং ইম্প্ৰুভ হয়। আৰু লগতে 100 মিটাৰ কাৰণে প্ৰেক্টিছ কৰিবৰ কাৰণে বহুত ভাল হয়। সেইবাবে মাজুলী, যোৰহাট, ডিব্ৰুগড় গোটেই বানপানী হৈ আছে। সেইবাবে চৰকাৰে, বিশেষকৈ মামাই মানে PSTটো বন্ধ কৰি থৈছে, স্থগিত ৰাখিছে। তোমালোকেও নিশ্চয় গম পাইছা, বাতৰি পাইছা, বানপানীৰ কাৰণে কিমান ঘৰ ভাঙিছে, সপোনৰ ঘৰখন, লগতে ঘৰৰ পৰিয়ালৰ মানুহ মৃত্যু হৈ গৈছে। আৰু এতিয়া চৰকাৰে বান সাহায্যৰ বাবে আমি এইফালে আহিলোঁ টোলগেট শ্বৰ্টকাটিং। গোটেই বানপানী এই ৰাস্তাটো বনাইছিলে, CC ব্লক ৰাস্তা আছিলে, কিন্তু বানপানীয়ে ধ্বংস কৰি দিলে। বনোৱা এসপ্তাহৰ পিছতে বানপানী হৈ গ'ল। তাৰপৰা এইফালে পথাৰফালে শ্বৰ্ট হয় আৰু এইফালে ৰহা টোলগেট। আৰু তোমালোকক অলপ দেখাই দিম আমাৰ ঠাইডোখৰ। আমাৰ যিহেতু মধ্য অসম হয়, নগাঁও ডিষ্ট্ৰিক্ট পৰে। সকলোৱে মানে কমেণ্ট কৰি আছিলে তোমাৰ কোন ডিষ্ট্ৰিক্ট হয়। এইখনেই হৈছে ৰন্ধলি। ইয়াত আগতে আৰ্মি আছিলে, আৰ্মি কেম্প হয় এখন, আগতে আৰ্মি আছিলে। আৰু এতিয়া আৰ্মি মানে গ'লগৈ আৰু এতিয়া হস্পিটেল বনাই দিলে। আৰু ইয়াতে সকলো আহে বেমাৰ আজাৰ কাৰণে, চৰকাৰী হস্পিটেল। 10 মাৰ্ক এক্সট্ৰাকৈ দিব, তোমালোকেও নিশ্চয় গম পাইছা 10 মাৰ্ক। যোনসকলৰ ঘৰত চাকৰি বাকৰি নাই সিহঁতক 10 মাৰ্ক দিব এক্সট্ৰাকৈ। আৰু যোন ঘৰত চাকৰি কৰা কোনোবা আছে, মানে পৰিয়ালৰ মাক দেউতাক বা ককায়েক ভায়েক যোনেই নহওক, আৰু সিহঁতক চৰকাৰ মতে কৈছোঁ দেই, এইটো মই কোৱা নাই, চৰকাৰ মতে দিয়া নহ'ব 10 মাৰ্ক। আৰু এফালে গাড়ী চাই ল'লোঁ আৰু পাৰ হ'লোঁ লাহেকৈ। তোমালোকে চাগে মোৰ ভিডিঅ'ত দেখা পাইছাই, মই এইফালে ৰানিং কৰিব আহোঁ। আৰু লগতে এইখনেই আমাৰ ৰহা টোলগেট, যি উজনি নামনি এইফালে যাব লাগে। আৰু গুৱাহাটী গ'লেও এইফালে, মাজুলী গ'লেও এইফালে, যোৰহাট গ'লেও এইফালে, অৰুণাচল গ'লেও এইফালে যাব লাগিব। ৰাস্তা দি গ'লে পালোহি দোকান। ইয়াতে মই আহোঁ আৰু গাড়ী ভাল কৰিবলগীয়া হ'লে টায়াৰটো দামটো মাৰি দিলোঁ, মানে দামটো বেছি লোৱা নাই, কিবা এটা জাষ্ট লৈছে। মই তাক ভালকৈ কৈছোঁ যে মই ৰানিং কৰিব লাগে, প্ৰেক্টিছৰ কাৰণে লৈ যাওঁ, বেলেগ একো নাই। সিও চিনি পায়। আৰু এই ভাইটিটো ভালেই আৰু মোৰ লগত। আৰু তাক মই পইচা কণ্টেক্ট কৰি দি দিলোঁ, কিমান ল'বা কি কথা, পাতিলোঁ কথাবিলাক, ভাল লাগিলে। আৰু সেইটো ফুটা কৰিব লাগিব, কাৰণ তাত ৰছী বা বেল্ট এপাত লগাই ল'ম, কঁকালত বেল্ট থাকিব আৰু তাত ৰছী দিব। আৰু যোনসকলে মোৰ ভিডিঅ' চাই তলত এটা বেয়া কমেণ্ট কৰে, তথাপিও মই বেয়া নাপাওঁ, কাৰণ মোৰ ভিডিঅ' চাই ভাল কমেণ্ট কৰিলেও মই বেয়া নাপাওঁ, বেয়া কমেণ্ট কৰিলেও মই বেয়া নাপাওঁ। খালি বেয়া লেংগুৱেজ দিলে মই মানে তেতিয়া বেয়া লাগে। গাটো বহুত বেয়া হৈ আছে, মানে আমাৰ ইয়াত বৰষুণ পৰি আছে, মৌচুমটো অলপমান চেঞ্জ হৈ গৈছে। আৰু সেইবাবে জ্বৰ ভাৱ আহি আছে। তথাপিও মই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ। আৰু কথাবোৰ কৰোঁতে চাগে অলপ খেলি মেলি নিচিনা পাই আছে, বেমাৰী মানুহ টাইপৰ, দুৰ্বল বেমাৰ হৈ আছে, গা জ্বৰ ভাল নাই। তথাপি মই ভিডিঅ'টো দিলোঁ। আমাৰ ইয়াতে সিহঁতেও মানে বুজাই দিলে কেনেকৈ কি কৰিব লাগিব। লগতে ভিডিঅ'টো আছিলে ইমানেই। আৰু অসম পুলিচৰ নতুন আপডেট থাকিলে তোমালোকক মই দিবলৈ চেষ্টা কৰিম, ভিডিঅ'বোৰ চাবা। লগতে ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগিব, কাৰণ তোমালোকৰ বাবে মানে ভিডিঅ'টো বনাওঁ। এটা লাইক কৰি দিবা, আৰু সকলোৱে চাই লাইক নকৰে।